আজিও জৰাজীৰ্ণ অৱস্থাতে আছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ কুটুলা পথাৰ গাঁৱৰ ৬২ নং অংগনবাড়ী কেন্দ্ৰ। ইয়াকে লৈ সোমবাৰে পুৱা অনুমানিক ১০ বজাত কুটুলা পথাৰ গাঁৱত অসন্তুষ্টি প্ৰকাশ কৰিলে উক্ত কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাই। অতিকৈ পৰিতাপৰ বিষয় এয়াই যে যি সময়ত চৰকাৰখনে শিশুৰ সৰ্বাংগীন বিকাশ আৰু অধিকাৰৰ কথা কৈছে, ঠিক একেটা সময়তে কুটুলা পথাৰ গাঁৱৰ ৬২ নং অংগনবাড়ী কেন্দ্ৰত এটা হাঁহ কুকুৰাৰ গঁৰালৰ দৰে জৰাজীৰ্ণ গৃহত চলিছে শিশুসকলৰ পাঠদান। উক্ত জৰাজীৰ্ণ গৃহটোৰ বাবে এতিয়া শিশুসকলক পাঠদান কৰাত ব্যাপক কষ্টৰ সন্মুখীন হৈছে উক্ত কেন্দ্ৰটোৰ কৰ্মী আৰু সহায়িকা। আনকি সামান্য বৰষুণ হ'লেই কেন্দ্ৰ গৃহটোৰ ভিতৰত বোকাময় পৰিৱেশৰ সৃষ্টি হয়। সেয়েহে এইবেলি কেন্দ্ৰ গৃহটো নিৰ্মাণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিক কাতৰ আহ্বান জনাইছে কৰ্মী আৰু সহায়িকাই। আমি 2001 চনতে সোমোৱা বহুত দিন ঘৰ বিচাৰিলোঁ, ঘৰ লাগে আমি মানে কি কিবা কিবি কৰিলোঁ, ছাৰকো ধৰিলোঁ আমাক ঘৰ এটা লাগে। তাৰপিছত আমি ঘৰ নাপালোঁ। চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ যে তেওঁলোকে যেন আমাক ঘৰ এটা দি এডোখৰ মাটি বিচাৰি আমাৰ ঘৰ এটাৰ সুবিধা কৰি দিয়ে, যাতে আমি বাচ্চাবিলাকক লৈ আমি ভালকৈ শিক্ষাদান কৰিব পাৰোঁ। কাৰণ বৰষুণ আহিলে, বৰষুণ পৰিলে আমি একো শিকাব নোৱাৰোঁ। এক ঠাইত আমাৰ এক চুকত থিয় হৈ থাকিব লাগে। আৰু আমি নিজৰ পইচাৰে আমি কিমান ঘৰ বনাম? এই টিং কিনিব গ'লে আপোনাৰ 4,500 টকা বাঁহ লাগে। বাঁহ বিচাৰি নাপায় আজিকালি, বাঁহ লাগে। ইফালে কামলা বিচাৰি নাপায়, আজিকালি কাম কৰা মানুহ নাই জানে। য'ত আপোনাৰ 400 টকা হাজিৰা তাত সিহঁতক 600 টকা দিব লাগে। খোৱা বোৱাটো সেইবিলাক আছেই। আৰু এদিনত কাম নহয়, আপোনাৰ 3টা কাম নহ'লে 2 দিন এটা ঘৰ বনাব লাগি যায়। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে এনেকাই হওক, অকণমান ভাল মাটি বিচাৰি আমাৰ ঘৰটো যেন ভাল কৰি দিয়ে, এই মোৰ ক'বলগীয়া। আমাৰ বহুতেই অসুবিধা হৈছে। এতিয়া বাৰিষাৰ ছিজন, আমাৰ এতিয়া ক'বলৈ গ'লে পোৱালীকেইটাক লৈ বহিবলৈ বহুত অসুবিধাই। আমাৰ মুঠতে আমাৰ যাতে মন্ত্ৰী মহোদয়ে অকণমান মাটি তেওঁলোকে বিচাৰি আমাৰ ঘৰটো বনাই দিলে আমাৰ অকণমান সুবিধা হয়, পোৱালি লৈ বহিবৰ কাৰণে সুবিধা হয়। আৰু তেতিয়া আমি ভালদৰে পোৱালীকেইটাক লৈ বহিবও পাৰিম, মনটোও আমাৰ ভাল লাগিব। পোৱালীকেইটা এতিয়া আমি মাতি আনি এই বৰষুণ বতৰৰ দিন বহিবলৈ অসুবিধা হয়, কাৰণ বহুত কষ্টত আমি চলি আছোঁ। পোৱালীকেইটা সেইটোৱে আমাক সুব্যৱস্থা কৰি দিব লাগে মন্ত্ৰী মহোদয়ৰ। আমাৰ এইটো হ'ল কঠুলো পথাৰ অংগনবাদী কেন্দ্ৰ নং 62।